নমস্কাৰ সকলোকে এটা নতুন সেগমেন্টলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। তো আজি মই দেখাম যে নেমু গছৰ পৰা আপুনি নেমুৰ পুলি কিদৰে প্ৰস্তুত কৰিব। নেমুৰ পুলি দুই ধৰণে প্ৰস্তুত কৰিব পৰা যায়। এটা পদ্ধতি হৈছে ডালৰ পৰা প্ৰস্তুত কৰিব পাৰে। ডালৰ পৰা যদি আপুনি নেমু পুলি প্ৰস্তুত কৰে তেনেহলে বহুত বেছি পুলি আপুনি প্ৰস্তুত কৰিব নোৱাৰিব। কিন্তু আজি মই দেখাম সহজ পদ্ধতিত নেমু পাতৰ পৰা পুলি কিদৰে প্ৰস্তুত কৰিব। নেমু পাতৰ পৰা যদি এজোপা গছৰ পৰা আপুনি ডালৰ পৰা 1000 পুলি প্ৰস্তুত কৰিব পাৰে তেনেহলে পাতৰ পৰা পুলি প্ৰস্তুত কৰে তেতিয়া 5000 পুলি প্ৰস্তুত কৰিব পাৰিব। তে এটা কথা মনত ৰাখিব, যিজোপা গছৰ পৰা আপুনি পুলি প্ৰস্তুত কৰিব বিচাৰে সেই গছজোপা যাতে 5, 6, 7 বছৰ পুৰণা হয়, ভালকৈ ফল লগা হয়, নেমু যাতে ভৰপূৰ লাগে, তেনেকুৱা এজোপা গছৰ পৰা পুৰণা এজোপা ভাল সতেজ গছৰ পৰা আপুনি পুলি প্ৰস্তুত কৰিব। আহকচোন কিদৰে পুলি প্ৰস্তুত কৰে মই আপোনালোকক দেখাও। আপুনি গছজোপাত এডাল মজবুত ডাল কাটি ল'ব লাগিব, যিডাল ডালত কাঁইট থাকিব লাগিব। পাতৰ তলতে কাঁইটটো থাকে, সেই কাঁইট থকা এডাল পুৰঠ ডাল আপুনি কাটি ল'ব লাগিব। প্ৰথমে মই তো এইডাল দেখা পাইছে, এইডাল চাওক, এইডাল চাওক, ইয়াতে কাটি দিছো। তো এইডাল ডাল দেখা পালে চাওক, ইয়াৰ তলত কাঁইট আছে চাওক। এইটো পাত দেখিছেনে? পাত, এইটো তলত কাঁইট আছে। সৰি, পাতৰ ওপৰতে কাঁইট থাকে দেই, তলত নাথাকে। চাওক কাঁইট আছে, কাঁইট বিলাক দিছেনে? এইটো কাঁইট। তো এতিয়া এইডালৰ পৰা আমি পুলি প্ৰস্তুত কৰিম। যদি আপুনি ডালৰ পৰা প্ৰস্তুত কৰে তেনেহলে এই গোটেই ডালতে আপুনি যদি এনেকে দিয়ে মাত্ৰ এটা পুলি প্ৰস্তুত হ'ব। এতিয়া এইটো ডালৰ পৰা আমি কেইবাটাও পুলি প্ৰস্তুত কৰিব পাৰিম। কাটিং কেনেকে কৰিব লাগিব মই কৈ আছো। এই যিখিনি বেয়া আছে, বেয়া অংশখিনি, এই অকনমান বেয়া অংশ আছে দেখিছে আপোনালোকে, এইখিনি মই কাটি দিম। এইখিনি কাটি দিলো, এইখিনিও অকনমান এইটো কাটি দিলো মই, কাঁইট নাই যে, কাটি দিওঁ। ঠিক আছে, এতিয়া পুলি আপোনাৰ এনেকৈ এঢলীয়া কৰি কাটিব লাগিব। এইটো যিটো আছে কাঁইটটো দেখা পাইছে, এই কাঁইটখিনি, এইটো পাত, ইয়াৰ পৰা আপুনি অলপ গুৰিতে এঢলীয়া, এনেকে চিধাকে নাকাটিব, অলপ এঢলীয়াকে কাটিব। এইটো কাটি দিলো। তাৰপিছত এইটো কেনেকে কাটিছো দেখিছেনে? কেনেকে কাটিছো চাই লওক। তাৰপিছতে অলপ আগত এনেকে কাটি দিব লাগে বেকাকে। এইটো এটা, এইটো চাওক, দেখিছেনে কেনেকে কাটিছো? দেখিছেনে? এইটো এই চিষ্টেমত কাটিব লাগিব। আপোনাৰ পাতটো আছে, কাঁইটটো আছে, তাৰপিছত আপুনি এনেকে মাটিত গুজি দিলেই হ'ল। 15-20 দিনৰ ভিতৰত শিপা আহি যাব। ঠিক তেনেকৈ এইটো তেনেকে কটা আছে। এইটো আমি এনেকে কাটিম এঢলীয়াকে। এইটো এটা হৈ গ'ল। তাৰপিছত এইটো বেছি আছে, একো নাই, বেছি হলেও একো নাই, অলপ এইফালে বেছি আছে, একো নাই, এইটো ওপৰত এঢলীয়াকে কাটি দিম। এইটো এটা হৈ গ'ল। তাৰপিছতে এইটো এটা হৈ যাব, এইটো এটা হৈ যাব, চাওক। এইটো এটা হৈ গ'ল। তাৰপিছত এইটো এটা হৈ যাব, এইটো এটা হৈ যাব, এইটো এটা হৈ যাব, এইটো এটা হৈ যাব, এইটো এটা হৈ যাব। এইটো লম্বা থাকিলেও একো নাই। এইটো এটা হৈ যাব, এইটো এটা হ'ল। এইটো কাঁইট নাই, এইটো নহব। ইয়াত কাঁইট নাই, দেখিছেনে? ইয়াতে কাঁইট নাই, চাওক। এইটো নহব, এইটো কাটি দিওঁ, এইটো পুলি নহয়। তাৰপিছত এইটো হ'ব, এইটো হ'ব, এইটো হ'ব, এইটো হ'ব,
এইবিলাক হ'ব। তো সেইডাল গছৰ পৰা আমি প্ৰায় পুলি 15-16টা মান উলিয়াবলৈ সক্ষম হ'লো। তো ডালৰ পৰা যদি ওলালেহেঁতেন তেতিয়াহ'লে সেইডাল ডালৰ পৰা এটা পুলিয়ে প্ৰস্তুত কৰিব পাৰিলেহেঁতেন আপুনি। এডাল গছৰ পৰা, আৰু গছডালে বহুত কষ্ট পায়। যেতিয়া আপুনি ডালৰ পৰা পুলি প্ৰস্তুত কৰে, মেইন গছজোপাই বহুত কষ্ট পায়। পাতৰ পৰা প্ৰস্তুত কৰিলে বহুত পৰিমাণে প্ৰস্তুত কৰিব পাৰিব। তো পাতৰ পৰা প্ৰস্তুত কৰিলে বহুত প্ৰস্তুত কৰিব পাৰিব আপুনি। যদি ডালৰ পৰা কৰে, এডাল গছৰ পৰা আপুনি 1000 ডাল যেতিয়া আপুনি কাটিব গছজোপাৰ পৰা, গছজোপা কমজুৰি হৈ যাব, সেইজোপা গছ কোনো কামত নহা হ'ব। তো পাতৰ পৰা যদি কৰে, তো পাতৰ পৰা বেছি প্ৰডাকশ্যন কৰিব পাৰিব। তো এইখিনি যেনেকৈ কাটিছিলো, মই আপোনাৰ এটা বস্তু দেখাওঁ। এতিয়া এইটোৱে ধৰি লওক, এইটো চাওকচোন, এইটো আপোনালোকে মাটি আৰু পচন সাৰ দিব পাৰে, নহ'লে কেঁচুসাৰ, নহ'লে ফাৰ্মি কম্প'জ মাটিৰ লগত, নহ'লে কোকোপিটৰ লগত মিহলাই অলপ মাটি মিহলাই যদি পুতি থৈ দিয়ে এনেকৈ, বা সৰু পলি বেগত যদি মাটি ভৰাই পচন সাৰ হওক, কেঁচুসাৰ হওক দি পেলাই যদি পুতি থৈ দিয়ে, 15 পৰা 20 দিনৰ ভিতৰত শিপা আহি যায়। কিন্তু ইয়াতে আপোনাৰ এটা হৰমন লগাব লাগিব। আপোনালোকে হৰমনটো মই আপোনালোকক দেখাই আছো, আপোনালোকে কিনিবলৈ পাব, অৰ্গেনিক বজাৰত পাব কিনিবলৈ, আৰু বিভিন্ন জেগাত আপোনালোকৰ যি এনেকুৱা এগ্ৰিকালচাৰৰ যিবিলাক দোকান আছে, বিপণী আছে, তাতে পাই যাব। এইটো চাওক, ফাষ্ট ৰুটছ বুলি এইটো চাওক, ফাষ্ট ৰুটছ বুলি আছে। এইটো আপোনাৰ দাম বৰ বেছি দাম নহয়, 499। তো 500 মান টকাত পাই যাব। এইটো আনি ল'ব লাগিব। তো এইটো পাউডাৰ হয়। এইটো বিভিন্ন ধৰণৰ ফলৰ পুলি যিকোনো জাৰ্মিনেশ্যন কৰাৰ কাৰণে এইটো দৰকাৰ হৰমন। আপুনি নেমু পুলি কৰে, আমৰ পুলি কৰে, যিকোনো। তো এই পাউডাৰটো যিফালে পুতিব আপুনি মাটিত, সেইফালে অলপমান পাউডাৰ দি পুতি দিলেই হ'ল। 15 পৰা 20 দিনৰ ভিতৰত শিপা আহিব। তো হৰমনটো এইটো হৈছে, এইটো চাওক, ৰুটটেক্স ফাষ্ট ৰুটছ বুলি আছে। তো আজিলৈ ধন্যবাদ। আকৌ এটা নতুন ভিডিঅ'ৰ আশাৰে আজি বিদায় লৈছো।